শিৱসাগৰ চেঙেলিবাৰী বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে জয়মতী স্মৃতি দিৱস উদযাপন। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত অনুষ্ঠিত এই মহীয়সী জয়মতী স্মৃতি দিৱস। দেশ স্বজাতিৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া নাৰী মহীয়সী জয়মতীক স্মৰণ কৰি শিৱসাগৰ চেঙেলিবাৰী বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় মহীয়সী জয়মতী স্মৃতি দিৱস। এখন নাটকৰ জৰিয়তে ল'ৰা ৰজাৰ কুশাসনৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে জয়মতীৰ অনুগ্ৰহ ৰক্ষা কৰি নগা পাহাৰৰ ৱাটলং অথবা ডালিমিৰ সৈতে গদাপানীৰ সম্পৰ্কৰ বিষয়ে এক সুন্দৰ অভিনয়ৰ যোগেদি প্ৰকাশ কৰে ভাৱৰীয়াসকলে। মহীয়সী জয়মতী শীৰ্ষক নাটকত অভিনয় কৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে। উঠি অহা নৱপ্ৰজন্মক মহীয়সী জয়মতীক চিনাকি কৰি দিয়াৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰে এই মহীয়সী জয়মতী স্মৃতি দিৱস। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। জয়মতীৰ বিষয়ে মই বিশেষ একো ক'বলৈ নাযাওঁ, কাৰণ আমি সকলোৱে কিতাপে পত্ৰে বা বিভিন্ন ক্ষেত্ৰত আমি পায়ে থাকোঁ জয়মতীৰ বিষয়ে, আৰু সকলোৱে আমি জ্ঞাতই যে জয়মতী এটি ঐতিহাসিক ত্যাগৰ প্ৰতিমূৰ্তি, আমাৰ অসমৰ আহোম জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বকাৰী বিশ্বৰ বুকুত খোদিত কৰা এটি সত্তা জয়মতী, প্ৰথম নাৰী। আৰু অহিংস তেওঁ মানে একেবাৰে কোনো ধৰণৰ বিনা বাক্যে তেওঁ আত্মত্যাগ কৰিছে দেশক বচাবৰ কাৰণে, জাতিটোক বচাবৰ কাৰণে। গতিকে সেইগৰাকী মহীয়সী নাৰীক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমাৰ জাতীয় ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত সেইগৰাকীক আমি মানিবই লাগিব, আমি তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ শিৱসাগৰৰ ঐতিহাসিক বাঁহগড়ত অৱস্থিত বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পদক্ষেপ অতি প্ৰশংসনীয় আৰু আদৰণীয়। কাৰণ আজি এই বিশ্বায়নৰ যুগত জাতীয় ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত আমাৰ এই নৱপ্ৰজন্মক যে আমাৰ এই কণ কণ মইনাহঁতক এই বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সমন্বিতে ছাত্ৰ ছাত্ৰী সকলোৱে একেলগ হৈ জয়মতী নাটক মঞ্চস্থ কৰি তেওঁলোকে উপদেশতকৈ যে আৰ্হি ভাল সেই কথা আজি প্ৰতিপন্ন কৰিছে। এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে উলিয়াই নিবলৈ চেষ্টা কৰিছে। গতিকে এই আপাহতে আমাৰ বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ শিক্ষক কৰ্মচাৰী সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইদৰে বাঁহগড়ৰ পৰাই আমাৰ দেশৰ কৰ্ণধাৰসকল ভৱিষ্যতৰ আমাৰ এই কণমানি ছাত্ৰ ছাত্ৰীসকল ওলাই যাওক, তেওঁলোকৰ মনত জাতীয় চেতনাবোধ জাগ্ৰত হওক, তেওঁলোক ভৱিষ্যতৰ সুন্দৰকৈ আমাৰ ভৱিষ্যত আমাৰ দেশখন গঢ়ি তোলক, তেওঁলোক একোজন সুনাগৰিক হওক, এই শুভকামনা থাকিল। ধন্যবাদ। বিদ্যালয়ত বছৰেকীয়া পৰীক্ষাৰ পিছৰ কেইটা দিন সৃষ্টিশীল কিবা এটা অনুষ্ঠান আয়োজনৰ প্ৰচেষ্টা এইবাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ল'লে। তাৰ পৰিপ্ৰেক্ষিততেই আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সহযোগত আমি জয়মতী নাটখন আজি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। এইটো আমাৰ প্ৰথম পদক্ষেপ। হয় হয়, এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আনকালে অন্য অনুষ্ঠান শিক্ষানুষ্ঠানতো আমি আগতে পতা শুনা নাই। স্বয়ংক্ৰিয়ভাৱে আমাৰ বিদ্যালয়তে সকলো কলাকুশলী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আছে। গতিকে তেওঁলোকৰ নিজৰ মাজতে আমি নিজৰ অনুষ্ঠানটো পাতিব পাৰি আমাৰ নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। সকলো বিদ্যালয় আমাৰ নাটখন আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰঞ্জিত ফুকনদেউ আৰু স্মৃতিৰেখা চেতিয়া বাইদেৱে তেওঁলোকে আগভাগ লৈ পিনি নিজেই পৰিচালনা কৰি তেওঁলোকে নাটখন আজি মঞ্চস্থ কৰিব পৰা এটা পৰিৱেশলৈ আনিলে। তেওঁলোকক গতিকে মই মোৰ কৰ্তৃপক্ষ হিচাপে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাটখনটো মই তেওঁলোকে যিমান দেখিছোঁ, যিকেইটা দৃশ্য চালোঁ মোৰ খুব ভাল লাগিছে, আৰু আশা ৰাখিছোঁ পিছৰ পৰ্যায়খিনিও ভালে কুশলে যাব। জয়মতীৰ বিষয়ে বহুত বিতৰ্ক চলে যদিও আমি জয়মতী প্ৰকৃততে আছিলে নে কাল্পনিকে আমি সেইটো বিষয়ে আমাৰ নহয়, কিন্তু তেওঁৰ যিটো আদৰ্শটোৱে আমাৰ কাৰণে মূল্যৱান। আমি দেশক ভাল পাব লাগে, দেশৰ কাৰণে ত্যাগ কৰিব পৰাটো আমাৰ এটা ভাল শিক্ষাত জয়মতীৰ পৰা আমি পাওঁ। গতিকে এই বিষয়ে মই সেইটোৱে কৈছোঁ।